তো বেক টু মাই ইউটিউব চেনেল ডলিজ ব্লগ। তো এতিয়াৰ পৰা আৰম্ভণি কৰিলোঁ। তো আশা কৰিছোঁ বন্ধুসকল সবেই ভালেই আছে, আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ। তো আশা কৰিছোঁ মই এতিয়া আজি ভিডিঅ'টো ধুনীয়া হ'বলৈ চলিছে, চাই থাকক মোৰ ভিডিঅ'টো। আশা কৰিছোঁ ভাল লাগিব, লগত থাকক, চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া মোৰ ভাত হৈ গৈছে, ৰাতিৰ ভাত অকণমান আছে। ভাতটো মই আজি বনাম চিকেন। তো চিকেনৰ কাৰণে এয়া মই যোগাৰ কৰি লৈছোঁ। ইয়াতে আছে পিঁয়াজ, বিলাহী, আলু, আৰু ইয়াতে আছে গোটা নহৰু, ধনিয়া পাত আৰু দুখলীয়া তেজপাত। আৰু ইয়াতে মাংসখিনি ধুই ৰাখিছোঁ, মাংসখিনি চাফা কৰি ধুই মেলি ৰেডি কৰি ৰাখিছোঁ। ইয়াত ৰাখিছোঁ মিক্সাৰত পিচি পিনে ৰাখি থৈ দিছোঁ মই জলকীয়া, আদা, নহৰু, পিঁয়াজ বটি ৰাখিছোঁ। তো পেষ্ট হৈ গৈছে। তো লগত থাকক, চাই থাকক মই চিকেনটো কেনেকৈ বনাওঁ। তো এয়া কেৰাহী গৰম হৈ গ'ল। তো এয়া দি দিলোঁ গোটা জিৰা, দি দিলোঁ তেজপাত, আলুখিনি ভাজি লৈছোঁ আগতে। আলুটো মই ভাজি উঠাই নলওঁ, একেলগতে বনাই দিম ইয়াতে। তো এই আলুটো ভাজি হৈ গৈছে। ইয়াতে মই এতিয়া দি দিম পিঁয়াজ, দি দিলোঁ পিঁয়াজ, তো এয়া মোৰ পিঁয়াজটো ভাজি হৈ গৈছে। ইয়াত দি দিম এতিয়া মাংসখিনি। মাংসটো দি দিলোঁ। মানুহৰ পূজা হৈ গ'ল, শংখ চপাইছে। ইয়াত এতিয়া মছলাবোৰ এড কৰিম। নিমখ দি দিম, নিমখ দি দিলোঁ। এয়া দি দিম হালধি, এয়া দি দিলোঁ বটা জিৰা, গুড়া জিৰা, গুড়া জিৰা। এয়া দি দিলোঁ ধনিয়া, এয়া দি দিলোঁ মই বটি ৰখা আদা নহৰু পেষ্টটো, জলকীয়া আৰু আদা নহৰু পেষ্টটো দি দিলোঁ। ইয়াত এতিয়া দি দিম মই বিলাহী, দুটা গোটা নহৰু দি দিম। অকণমান লৰাই দিছোঁ। এয়া মই মাংসটো ভাজি কৰা হৈ গৈছে। তো ইয়াত মই দি দিম এতিয়া জোল। এয়া জোল দি দিলোঁ। সেয়া মোৰ মাংস জোল হৈ গৈছে। সেয়া চাওক, কালাৰটো ইমান ধুনীয়া হৈছে, খাবলৈও টেষ্টি হয়। মই আগে পিছেও এনেকৈ বনাওঁ, তাৰমানে আজি বেলেগ একো বনোৱা নাই, সেইটো কাৰণে অলপ জোল টাইপৰ বনাইছোঁ। তো সেইটো কাৰণে এনেকৈ বনালোঁ আজি, জোল টাইপে বনাইছোঁ। এখনেই বনাইছোঁ আজি আঞ্জা। তো এয়া দি খোৱা হ'ব আজি। তো ইয়াত এতিয়া হৈ গৈছে, এতিয়া নুমাই দিম। তো অলপমান ধনিয়া পাত দি দিছোঁ, ধনিয়া পাত দি দিলোঁ। বন্ধুসকল, আমাৰ ঘৰ এয়া লেচু আনিছে। তো লেচু এতিয়া পকিছে, এতিয়া খাবলৈ হৈছে। আমিও আজি লেচু আনিছোঁ, এয়া লেচু হয়। তো এতিয়া চাওঁ লেচুবিলাক কিমান ভাল লেচু। এয়া চাওক, এতিয়া আমি এইটো খাম।
লগত এয়া চাওক নিমখ লৈছোঁ, অলপ টেঙা হৈ আছে, সেইটো কাৰণে নিমখেদি খাম। সঁচাকৈ এনেকৈ লগাই পিনে এনেকৈ দি দিলোঁ। এইকে পিছ হৈ লওক। সেয়া হৈ গ'ল, নমাই দিম এতিয়া। এয়া মই লালমোহন বনালোঁ আজি ঘৰতে। আবেলি বহি বহি কি কৰিম, কাম নাছিলে, একো নাছিলে, ভাবিলোঁ কিবা এটা বনাওঁ। তো আজি এয়া মই লালমোহন বনালোঁ ঘৰতে। গৰমে আছে, এতিয়াও হোৱাই নাই ভালকৈ, এইটো ৰসটো ভিতৰত সোমালে মানে আৰু অলপ ডাঙৰ হ'ব। 1-2 ঘণ্টামান এনেকৈ ৰসত ডুবাই থ'ব লাগিব। তাৰপিছত আকৌ দেখাম আপোনাক ঠাণ্ডা হোৱাৰ পিছত। মিঠাইটো কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। তো এয়া মই মাছটো ভাজি লৈছোঁ, মাছেদি বিলাহী দি আজি জোল বনাম আলু দি। তো এইপিনে আলুটো বইল কৰি লৈছোঁ, আলুটো এতিয়া চেলাই ল'ম ঠাণ্ডা হ'লে মানে। তো আজি এয়া মাছৰ জোল বনাম, মাছটো ভাজি হৈ লওক তাৰপিছত জোল বনাম। লগত থাকক, ভিডিঅ'টো চাই থাকক। তো ৰাতি বিহু চাবলৈ যাম, সেইটো কাৰণে তাড়াতাড়িকৈ ভাতৰ আঞ্জা বনাই লৈছোঁ। এতিয়া মাছৰ আঞ্জাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো এয়া মাছ ভজা তেলতে মই এতিয়া জিৰা দি দিলোঁ। এতিয়া দি দিম ইয়াত পিঁয়াজ আৰু জলকীয়া কাটি ৰখা। তো এয়া মই আলুখিনি বইল কৰি চেলাই লৈ পিনে এতিয়া মই হাতেৰে এনেকৈ ভাঙি দিছোঁ। হাতেৰে এনেকৈ ভাঙি দিলে মানে কি হয়, আলুখিনি ভাজিলে ধুনীয়াকৈ ভজা যায়। আৰু যিহেতুকে মই জোল বনাম ন, তো সেইটো কাৰণে ধুনীয়াকৈ আলুটো ভাঙি লৈছোঁ। তো এয়া মই পিঁয়াজখিনি ভজা গৈছে, অকণমান পানী দি দিম ইয়াত। তো ইয়াত দি দিম এতিয়া জিৰা গুড়ি। অকণ জিৰা গুড়ি দি দিলোঁ মই। এয়া দি দিলোঁ হালধি। এয়া দি দিম নিমখ। ইয়াত দি দিম আলুখিনি, ভাঙি ৰখা আলুখিনি দি দিলোঁ।
তো এই আলুখিনি মই ভাজি আছোঁ। তো এতিয়া আলুখিনি মই ফ্ৰাই হৈ গৈছে। তো ইয়াতে মই এতিয়া বিলাহীখিনি এড কৰি দিলোঁ। আমাৰ ঘৰৰ বিলাহী হয়, গছৰ বিলাহী। তো আজি মাছেদি খাম বুলি বিলাহীকেইটা খুৱাই নাছিলোঁ, ৰাখি দিছিলোঁ। তো আজি মই ধুনীয়াকৈ বিলাহীখিনি দি বনাম বুলি ভাবি এতিয়া বনাবলৈ লৈছোঁ। তো এয়া মই বিলাহী আৰু আলুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত জোল দি দিম। এয়া মই জোল দি দিলোঁ। জোলটো উতলাৰ পিছত মাছ দি দিম। এয়া মই ইয়াত জোলটো উতলি গৈছে। তো ইয়াত মাছ দি দিম মই। মাছৰ জোলখিনি হৈ থাকক। তো এয়া মোৰ আঞ্জাখিনি হৈ গৈছে। এতিয়া নমাই দিম। এতিয়া ধনিয়া পাত দিছোঁ অকণমান, বিলাতী ধনিয়া এইটো। ইমান ধোঁৱা উৰিছেও চব্জি বনাওঁত, একো দেখাই পোৱা। তো এয়া আমাৰ চব্জিখিনি হৈ গৈছে। এতিয়া নমাই দিম। এয়া আমাৰ চব্জিখিনি হৈ গ'ল। এতিয়া মই ৰাতি 11:01 মই এতিয়া কেমেৰা অন কৰিছোঁ। তো এতিয়া মই যাব ওলাই আহিছোঁ বিহু চাবলৈ। আমাৰ ওচৰতে মোৰ ছোৱালীৰ স্কুলত বিহু হৈ আছে। তো তাত বিহু চাবলৈ যাম। তো বিহু চাই পিনে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। বিহু ফাংচনটো কেনেকুৱা হৈছে আপোনালোকেও চাবলৈ পাব মোৰ লগত। ব'লক যাওঁ বিহুতলীলৈ। তো এয়া আমাৰ বিহু চোৱা সদস্য। তোকো ক'ত যাবা তুমি? ক'ত যাবা? কি চাব যাবা? পূজা চাব যাব। সি বিহু চাব নাযায়, সি পূজা চাব যাব। তো সিও যাব আমাৰ লগত। আৰু সদস্য আছে, এয়া মায়েক যাব, তাৰপিছত এয়া হৰিশ কুমাৰ যাব, এয়া ৰিংকু যাব। মই নাযাওঁ। কিয় নাযাওঁ? ব'ল। তাৰপিছত এয়া আমাৰ এজনৰ ওলোৱা হোৱাই নাই, এওঁ যাব। চব ৰেডি হৈয়ে আছে। তো লগত থাকক, বিহুটো চাই থাকিব আপোনালোকেও। তো কালি আমি বিহু চাবলৈ গৈছিলোঁ। তো বিহুৰ কিছুমান ক্লিপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তো এটা হৈছে হুঁচৰি বিহু আৰু এটা হৈছে লোকসংগীত। তো সেয়াই আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো এয়া ময়ো এনজয় কৰি থাকোঁ, আপোনালোকেও মোৰ লগত এনজয় কৰি থাকক। ভিডিঅ'টো চাই ভাল পাব। তো আশা কৰিছোঁ আপোনালোকেও চাই মোৰ ভিডিঅ'টো ভাল পাব। তো আজি ভিডিঅ'টো বেছি ডাঙৰ দীঘল নকৰোঁ। তো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে ৰাখি দিওঁ। গুড নাইট।